এতিয়ালৈকে নিৰূপিত হোৱা নাই, যিহেতু অৰ্ডাৰ এটা পাইছোঁ আমি। অৰ্ডাৰটো পালেও এইটো ৱাইল্ড লাইফৰ যিহেতু দিয়া দেখিছোঁ এতিয়ালৈকে, কিন্তু ইয়াতে আমাৰ ৰেভিনিউ জেনেৰেট হোৱা নাই। মই যিটো এতিয়ালৈকে পাইছোঁ সেইটো আমি ফাৰ্ডাৰ চোৱা চিতা কৰিলে ফাইলত আমি গম পাম। কি জব্দ কৰিলে? আজি আপোনালোকে কি কৰিছে? আজি চাইছোঁ স্পটটো আহি পেলাই, যিহেতু মই গুৱাহাটী ৰেঞ্জ অফিচাৰ হিচাপে মই কোনো ধৰণৰ ইণ্টিমেশ্যন পোৱা নাছিলোঁ, গতিকে মই চাইছোঁ। আৰু এতিয়া ট্ৰেক্টৰ এখন আমি পাইছোঁ ইয়াতে অবৈধ বুলিয়ে ভাবিছোঁ এতিয়ালৈকে। গতিকে যদি অবৈধ হয় এইটো চিজ হ'ব, আৰু যদি বৈধ হয় আমি ৰিলিজ কৰি দিম। ফকলেনো এখন আছে, ফকলেনো এখন আছে। ফকলেনখন যিহেতু ৰাস্তাৰে নিয়াৰ অসুবিধা থাকে, গতিকে ইয়াতে জিম্মা দিয়াৰ ব্যৱস্থা কৰিম। এইখন আমাৰ ট্ৰেইলাৰ চেইলাৰ যদি চিজ কৰিব লগা হয়, ট্ৰেইলাৰ আনি পেলাই আমি এইখন নিব লাগিব। গছ কটা আৰু শিল কটা পাহাৰখনৰ লগতে চলিছে। কি ক'লে? শিল ভঙা আৰু গছ কটাও চলিছে পাহাৰখনৰ লগত। হয়, এইটো লেভেলিং বুলি আমাৰ এটা অৰ্ডাৰ পাইছোঁ। লেভেলিঙৰ সময়ত হয়তো সৰু বৰ কিবা গছ থাকিলে হয়তো তেওঁলোকে এইটো আমাক নজনাকৈ তেওঁলোকে কামটো কৰিছে, কিন্তু তেওঁলোকে আচলতে গছ আৰু ভঙাটো কৰিব নালাগিছিল। মানে অবৈধভাৱে কৰিছে। এতিয়া বৈধ অবৈধটো মই এতিয়া নকওঁ, যিহেতু আণ্ডাৰ মানে ইনভেষ্টিগেশ্যন আছে। এতিয়ালৈকে নিৰূপিত হোৱা নাই, যিহেতু অৰ্ডাৰ এটা পাইছোঁ আমি। অৰ্ডাৰটো পালেও এইটো ৱাইল্ড লাইফৰ যিহেতু দিয়া দেখিছোঁ এতিয়ালৈকে, কিন্তু ইয়াতে আমাৰ ৰেভিনিউ জেনেৰেট হোৱা নাই। মই যিটো এতিয়ালৈকে পাইছোঁ সেইটো আমি ফাৰ্ডাৰ চোৱা চিতা কৰিলে ফাইলত আমি গম পাম। কি জব্দ কৰিলে? আজি আপোনালোকে কি কৰিছে? আজি চাইছোঁ স্পটটো আহি পেলাই, যিহেতু মই গুৱাহাটী ৰেঞ্জ অফিচাৰ হিচাপে মই কোনো ধৰণৰ ইণ্টিমেশ্যন পোৱা নাছিলোঁ, গতিকে মই চাইছোঁ। আৰু এতিয়া ট্ৰেক্টৰ এখন আমি পাইছোঁ ইয়াতে অবৈধ বুলিয়ে ভাবিছোঁ এতিয়ালৈকে। গতিকে যদি অবৈধ হয় এইটো চিজ হ'ব, আৰু যদি বৈধ হয় আমি ৰিলিজ কৰি দিম। ফকলেনো এখন আছে, ফকলেনো এখন আছে। ফকলেনখন যিহেতু ৰাস্তাৰে নিয়াৰ অসুবিধা থাকে, গতিকে ইয়াতে জিম্মা দিয়াৰ ব্যৱস্থা কৰিম। এইখন আমাৰ ট্ৰেইলাৰ চেইলাৰ যদি চিজ কৰিব লগা হয়, ট্ৰেইলাৰ আনি পেলাই আমি এইখন নিব লাগিব। গছ কটা আৰু শিল কটা পাহাৰখনৰ লগতে চলিছে। কি ক'লে? শিল ভঙা আৰু গছ কটাও চলিছে পাহাৰখনৰ লগত। হয়, এইটো লেভেলিং বুলি আমাৰ এটা অৰ্ডাৰ পাইছোঁ। লেভেলিঙৰ সময়ত হয়তো সৰু বৰ কিবা গছ থাকিলে হয়তো তেওঁলোকে এইটো আমাক নজনাকৈ তেওঁলোকে কামটো কৰিছে, কিন্তু তেওঁলোকে আচলতে গছ আৰু ভঙাটো কৰিব নালাগিছিল। মানে অবৈধভাৱে কৰিছে। এতিয়া বৈধ অবৈধটো মই এতিয়া নকওঁ, যিহেতু আণ্ডাৰ মানে ইনভেষ্টিগেশ্যন আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।